নমস্কাৰ জনালোঁ। বিহুৰ দিনাখন প্ৰথম চাহ খোৱা ভিডিঅ'টো দিছিলোঁ, তথাপিও মোৰ মানুহজনে কিবা এটা কয়, আহকচোন কেনেদৰেনো কয় শুনক। এয়া ৰঙালী বিহু, পিঠা, লাড়ু, দৈ, এই বানবাটিত সংস্কৃতিৰ বাহকস্বৰূপ বানবাটিত এয়া দৈ, চিৰা, মিঠা দৈ। এতিয়া আহকচোন দুপৰীয়াৰ সাজত কি বনাইছিলোঁ। এইখিনি মাটি দালি লৈছিলোঁ আধা কিলো, ভাজি লৈছিলোঁ আৰু প্ৰেছাৰ কুকাৰত বইল কৰি ল'লোঁ। বুট আৰু ৰাজমাহ এইখিনিও ভিজাই ৰাখিছিলোঁ, এইখিনিও প্ৰেছাৰ কুকাৰত বইল কৰি লৈছিলোঁ। এতিয়া মাটি দালিখিনি চম্ভাৰ মাৰি দিম। পিঁয়াজ, নহৰু, জলকীয়া, জিৰা, লং আৰু জালুকৰ গুড়ি দি মই ধুনীয়াকৈ মাটি দালিখিনি বনাই ল'লোঁ আৰু উতলিবলৈ দিলোঁ। উতলি উঠাৰ পিছতে মই নমাই ৰাখিলোঁ। এনেদৰে পনীৰ লৈছিলোঁ, পনীৰখিনি কাটি টুকুৰা টুকুৰিকৈ হালধি নিমখ সানি এনেদৰে কম কমকৈ ভাজিলোঁ। পনীৰখিনি ভাজি লোৱাৰ পিছত কাবুলি বুট, আলু, পিঁয়াজ, জলকীয়া আটাইখিনি দি মছলা দি ধুনীয়াকৈ ভাজি ল'লোঁ আৰু অকণমান পানী দি উতলিবলৈ দিলোঁ। এইখিনিও হৈ গ'ল। এতিয়া মই মাছখিনি হালধি নিমখ সানি ধুনীয়াকৈ ভাজি ল'ম। এনেদৰে কম কমকৈ মাছখিনিও ভাজি ল'লোঁ। এই মাছখিনি ভাজি লোৱা হ'ল। লগতে বিলাহী কাটিলোঁ বাকলি এৰিয়াই। বাকলি এৰিয়ালে খাবলৈ ভাল হয় আৰু তৰকাৰীখনো দেখিবলৈ ভাল হয়। এয়া ৰঙালাও তৰকাৰী বনাইছিলোঁ। ৰঙালাও তৰকাৰীখিনিও নিমখ হালধি দি অকণমান মছলা দি এইখিনিও হৈয়ে গ'ল, ৰাখি দিলোঁ। লগতে ভাজিছিলোঁ আলু আৰু বিন, এইখিনিও হৈ গ'ল। পঠা মাংস আনিছিলোঁ, এইখিনিও দৈ, জিৰা গুড়ি, জালুকৰ গুড়ি, জলকীয়াৰ গুড়ি, মিট মছলা আটাইখিনি, নহৰু পিঁয়াজৰ পেষ্ট আটাইখিনি দি ধুনীয়াকৈ মেৰিনেট কৰিছিলোঁ 1 ঘণ্টা ৰাখি। এইখিনিও বনালোঁ ধুনীয়াকৈ, এইখিনিও হৈয়ে গ'ল। লগতে বনাইছিলোঁ মুৰ্গী মাংস অকণমান, এইখিনিও হৈ গ'ল। এতিয়া আহকচোন পাপৰ আৰু বেঙেনা ভাজিলোঁ। আমাৰ বোৱাৰীয়েও এইখিনি বনালে, দুয়ো লগে ভাগে বনালোঁ। এনেদৰে আমাৰ আলহীও আহি পালে। এতিয়া আমাৰ আলহীক চাহ দিলে বোৱাৰীয়ে, লগতে আমিও আটাইয়ে খালোঁ। খাই এইখিনি বনোৱা তৰকাৰীখিনি হটকেছত ৰাখিছিলোঁ গৰমে থাকিবৰ কাৰণে। এইখিনিও ধুনীয়াকৈ ওলাই ল'লোঁ। এতিয়া আমি ভাত সজাম দুয়োজনে। এতিয়া ভাত সজালে বোৱাৰীয়ে, এইখিনি ধুনীয়াকৈ সজাই ডাইনিঙত ল'লে। এনেদৰে আলহীকো খাবলৈ মাতিলোঁ। এতিয়া আলহীও বহিলে, লগতে আমাৰ ঘৰৰ পৰিয়ালেও খোৱা হ'লে। এনেদৰে সকলোৱে খাই বিহুৰ দিনাখন খুব ভাল লাগিছিলে। এনেদৰে আলহী অতিথিক মাতিলে বা ঘৰত এসাঁজ বনাই খালে খুব ভাল লাগে, নহয়নে বাৰু? আপোনালোকেও এনেদৰে খায়নে বিহুৰ দিনা? জনাবচোন কমেণ্টত। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ। পাৰিলে শ্বেয়াৰ কৰি দিব।